মৰা নভয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা এচি আৰু মটৰচাইকেল সংঘৰ্ষত এজন যুৱক গুৰুতৰভাৱে আহত। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা অন্তৰ্গত মৰা নভয়পুৰত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰাণৰ পৰা বাউনবাৰী দিশে গৈ থকা টাটা এচি বাহন নম্বৰ AS06CC 3108 নম্বৰৰ সৈতে সন্মুখৰ পৰা অহা তীব্ৰ বেগত আহি থকা এখন মটৰচাইকেল AS06AN 4659 নম্বৰৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত মটৰচাইকেল আৰোহী এজন গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত মৰাণ আৰক্ষীয়ে আহত যুৱকজনক ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসাৰ বাবে তিলৈ FRU চিকিৎসালয় প্ৰেৰণ কৰে, যদিও উন্নত চিকিৎসাৰ বাবে AMCলৈ ৰেফাৰ কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাত জড়িত মটৰচাইকেলখন আৰু টাটা এচি বাহনখন জব্দ কৰি থানালৈ আনি তদন্ত আৰম্ভ কৰিছে। আহত যুৱকজন কয়লাগাৰা গাঁৱৰ বাসিন্দা গোবিন্দ ৰাজবংশী বুলি জানিব পৰা গৈছে।